মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম টু এফআই ক্লাছেছ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ধাৰকত্বৰ ওপৰত পৰাবিদ্যুতৰ প্ৰভাৱৰ বিষয়ে। গতিকে ইয়াৰ আগৰ ভিডিঅ'ত আমি সমান্তৰাল পাতযুক্ত ধাৰকত্বৰ প্ৰকাশ ৰাশিটো উলিয়াইছিলোঁ আৰু এই সমান্তৰাল পাত দুখনৰ মাজত আমি বায়ুশূন্য মাধ্যম বা বায়ু থকা বুলি ধৰি উলিয়াইছিলোঁ। এতিয়া যদি এই পাত দুখনৰ মাজত আমি পৰাবৈদ্যুতিক মাধ্যম ভৰাই দিওঁ, তেতিয়াই তাৰ ধাৰকত্বটো কিমান হ'ব, ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব, বা ইয়াৰ প্ৰকাশ ৰাশিটো কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই কৈ দিওঁ তোমালোকক যে আমি ইয়াৰ আগৰ ভিডিঅ'ত পৰাবিদ্যুৎ আৰু তাৰ মেৰুকৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিসকলে সেই ভিডিঅ'টো চোৱা নাই বা আমি ধাৰকত্বৰ যে প্ৰকাশ ৰাশি উলিয়ালোঁ ইয়াৰ আগৰ ভিডিঅ'ত, সেই ভিডিঅ'খিনি যিয়ে চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ বা প্লে'লিষ্টত গৈ তোমালোকে চাই ল'বা। তেতিয়াই এইখিনি বস্তু বুজিব তোমালোকৰ অতি সহজ হ'ব। কাৰণ লগতে যিসকলে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছা, ছাবস্ক্ৰাইব কৰিবা, ভাল লাগিলে কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শ্বেয়াৰ কৰিবা। চাওঁ আমি যে মই ইয়াত এটা ডায়েগ্ৰাম আঁকিছোঁ যে এই কালি বিশিষ্ট দুখন পৃষ্ঠ, এখন ধনাত্মকভাৱে আহিত আৰু আনখন ঋণাত্মকভাৱে আহিত। ইহঁতৰ আধানৰ পৃষ্ঠীয় ঘনত্ব চিগমা, এইখনৰ চিগমা আৰু এইখনৰ হৈছে মাইনাছ চিগমা। এতিয়া ইয়াৰ মাজত আমি কি পৰাবৈদ্যুতিক ধ্ৰুৱক বিশিষ্ট মাধ্যম এটা ভৰাই দিছোঁ হৈছে। এতিয়া এই ছেটআপখিনি মই তোমালোকক অলপ বুজাই দিছোঁ। চোৱা যে আমি দুখন প্লেট লৈছোঁ, এখন ধনাত্মকভাৱে আহিত হৈ আছে আৰু আন এখন ঋণাত্মকভাৱে আহিত হৈ আছে। ধনাত্মকভাৱে আহিত প্লেটখনৰ পৃষ্ঠীয় আধানৰ ঘনত্ব চিগমা আৰু এইখনৰ মাইনাছ চিগমা হৈছে। এতিয়া চোৱা আমি কি কৰিম যে পৰাবৈদ্যুতিক মাধ্যম ইয়াৰ মাজত ভৰাই দিম। চোৱা আমি যেতিয়া পৰাবৈদ্যুতিক মাধ্যম ভৰাই দিম ইয়াত, চোৱা মই ডায়েগ্ৰামটো আঁকিছোঁ এনেকৈ। মই মানে অলপ জলদি আঁকি দিছোঁ বস্তুটো বুজাই দিয়াৰ কাৰণে। চোৱা যেতিয়া আমি পৰাবৈদ্যুতিক মাধ্যম এটা ইয়াত ভৰাই দিম আৰু সেই মাধ্যমটোৰ পৰাবৈদ্যুতিক ধ্ৰুৱকৰ মান হ'ল কে, আমি ধৰি লৈছোঁ। এতিয়া কি হ'ব, যিহেতু আমাৰ ইয়াত আধান আছে, আধান থাকিলে পূৰ্বৰ পৰা এখন বৈদ্যুতিক ক্ষেত্ৰ থাকিব ইয়াত হৈছে। সেই বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰভাৱত এই পৰাবৈদ্যুতিক মাধ্যমৰ কি হ'ব, অণুবিলাকৰ মেৰুকৰণ ঘটিব। গতিকে এতিয়া মেৰুকৰণ ঘটিলে কি হয় যে তোমাৰ আমাৰ যিহেতু পৰাবৈদ্যুতৰ কি থাকে, অধ্ৰুৱীয় আৰু ধ্ৰুৱীয় অণু আছিলে। গতিকে আমাৰ অধ্ৰুৱীয় অণুবিলাকৰ একেলগে লগ লাগি থাকিলে ইহঁতে যেতিয়া আমি বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰত প্ৰয়োগ কৰিম, তেতিয়া ইহঁতৰ কেন্দ্ৰবিলাক ছেপাৰেট হৈ যায়। সেইটোৱে মেৰুকৰণ বুলি কোৱা হয়। গতিকে মই কৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'বা, এইখিনি বুজি পাবা। যিহেতু আমাৰ ইয়াত ধনাত্মক আধান আছে আৰু এইখন প্লেটত ঋণাত্মক আধান আছে, গতিকে আমাৰ এই ঋণাত্মক আধানটোৱে পৰাবিদ্যুতৰ অণুৰ ঋণাত্মক আধানটো সদায় ধনাত্মক প্লেটখনৰ ছাইডত আহিব আৰু ধনাত্মক আধানটো ঋণাত্মক প্লেটখনৰ ছাইডত আহিব। ফলত কি হ'ব, তোমালোকৰ এই পাতখনৰ ওচৰত তোমাৰ এটা তৰপৰ সৃষ্টি হ'ব আৰু সেই তৰপটো তোমাৰ কি হ'ব, ঋণাত্মকভাৱে আহিত এটা তৰপৰ সৃষ্টি হ'ব। আৰু এইখন প্লেটৰ ওচৰত কি হ'ব, ধনাত্মকভাৱে আহিত এটা তৰপৰ সৃষ্টি হ'ব। আমি ধৰিলোঁ এই যিটো ঋণাত্মকভাৱে আহিত তৰপৰ সৃষ্টি হ'ল, ইয়াৰ পৃষ্ঠীয় আধানৰ ঘনত্ব চিগমা পি। মাইনাছটো কিয় দিছোঁ, কাৰণ ঋণাত্মক আধান। আৰু এই যিখন তোমাৰ এইটো ছাইডত সৃষ্টি হ'ল, তাৰ আধানৰ ঘনত্ব পি, কাৰণ ইয়াত ধনাত্মক আধানটো এইটো ছাইডত আহিল। তাৰমানে আমাৰ কি হ'ল, এতিয়া এই প্লেটখনৰ এইটো ছাইডৰ প্লেটখনৰ মুঠ আধানৰ ঘনত্বটো হ'ল চিগমা মাইনাছ চিগমা পি, আৰু এই ছাইডৰ প্লেটখনত মুঠ পৃষ্ঠীয় আধানৰ ঘনত্বটো হ'ব তোমাৰ কি, মাইনাছ চিগমা প্লাছ চিগমা পি। ইয়াত আমি এনেকৈ লিখিব পাৰোঁ, মাইনাছটো কমন ল'লে চিগমা মাইনাছ চিগমা পি হ'ব। তাৰমানে আমি ক'ব পাৰোঁ যে এই ধাৰকটোৰ পৰাবৈদ্যুতিক মাধ্যম যিটো ধাৰকত ভৰাই দিলোঁ, ভৰাই দিয়াৰ পিছত আমাৰ আধানৰ পৃষ্ঠীয় ঘনত্ব, মুঠ আধানৰ পৃষ্ঠীয় ঘনত্বটো কি হ'ল, প্লাছ মাইনাছ চিগমা মাইনাছ চিগমা পি। এই কথাখিনি মই ইয়াত লিখিছোঁ তোমালোকৰ চোৱা
যে ধৰা হ'ল ধাৰকটোৰ পাত দুখনৰ মাজৰ অংশটো কে পৰাবৈদ্যুতিক ধ্ৰুৱক বিশিষ্ট মাধ্যম এটা ভৰাই দিয়া হ'ল। বাহ্যিক ক্ষেত্ৰখনৰ প্ৰভাৱত পৰাবিদ্যুতৰ মেৰুকৰণ ঘটি পৃষ্ঠীয় আধান ঘনত্ব সিগমা পি আৰু মাইনাছ সিগমা পি থকা দুটা আহিত তৰপৰ সৃষ্টি হ'ব। পাত দুখনৰ মুঠ পৃষ্ঠীয় ঘনত্ব হ'ব প্লাছ মাইনাছ সিগমা পি। এতিয়া আমি কি কৰিম, ইহঁতৰ মাজৰ ধাৰকত্বৰ প্ৰকাশ ৰাশিটো নিৰ্ণয় কৰিম। এতিয়া চোৱা, এতেকে ধাৰকত্বৰ পাত দুখনৰ মাজৰ ক্ষেত্ৰ ইকুৱেল টু তোমাৰ সিগমা মাইনাছ সিগমা পি ডিভাইডেড বাই এপসাইলন নট। কাৰণ আমাৰ আগতে আমি যিটো ওলাইছিলোঁ তাতে ইকুৱেল টু কিমান আছিলে, তোমাৰ ইকুৱেল আছিলে সিগমা ডিভাইডেড বাই এপসাইলন নট। কিন্তু যিহেতু আমাৰ আধানৰ মুঠ পৃষ্ঠীয় ঘনত্ব সিগমা মাইনাছ সিগমা পি হ'ল, গতিকে সিগমা মাইনাছ সিগমা পি ডিভাইডেড বাই এপসাইলন নট হ'ল। আকৌ তোমাৰ ইকুৱেল টু তোমাৰ ভি বাই ডি, এইটো আমাৰ বৈদ্যুতিক ক্ষেত্ৰ আৰু তোমাৰ বিভৱৰ মাজৰ সম্পৰ্কটো যে আছিল তাৰ পৰা ডি ভি বাই ডি আৰ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত এইবিলাক কথা গোটেইখিনি কৈছোঁ। আমাৰ ইয়াত ভি ইকুৱেল টু কি হ'ব, ই ইনটু ডি হৈছে। গতিকে ভি ইকুৱেল টু ইৰ মানটো পুট কৰি দিয়া ওপৰৰ পৰা সিগমা মাইনাছ সিগমা পি ডিভাইডেড বাই এপসাইলন নট ইনটু ডি হৈছে। এইটো তোমালোকৰ কি কৰা, 1 নম্বৰ সমীকৰণ দি দিয়া। এতিয়া চোৱা আমাৰ যে আমাৰ এই সিগমা মাইনাছ সিগমা পি এইখিনিৰ ভেলু সদায় এই সিগমাৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰমানে তোমাৰ আৰম্ভণিতে থকা আধানৰ পৃষ্ঠীয় ঘনত্বটো যিমানে বেছি হ'ব, তোমাৰ সিগমা মাইনাছ সিগমা পিৰ ভেলুটো সিমানে বেছি হ'ব। কেনেকৈ চোৱাছো, যে আমি ছাপ'জ ধৰিলোঁ, চাবা সিগমা পি সিগমা মাইনাছ সিগমা পি হৈছে। আমি ধৰিলোঁ আৰম্ভণিতে পৃষ্ঠীয় আধানৰ ঘনত্ব আছিলে ছাপ'জ 10, আৰু তাৰ ফলত আমাৰ মেৰুকৰণ বা তোমাৰ পলাৰাইজ মেৰুকৰণ কিমান ঘটিছে, অণুবিলাকৰ ছাপ'জ 2 ধৰিলোঁ। এতিয়া সিগমা মাইনাছ সিগমা পি এইটো কৰিলে আমাৰ 10 মাইনাছ 2 8 হ'ল। কাৰণ চোৱা, আমাৰ মেৰুকৰণটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, বৈদ্যুতিক ক্ষেত্ৰ যিমান বেছি হ'ব মেৰুকৰণো সিমান বেছি হ'ব। গতিকে আধানৰ ঘনত্ব বেছি হ'লে বৈদ্যুতিক ক্ষেত্ৰৰ মানো বেছি হ'ব। এতিয়া আমি এই আধানৰ ঘনত্বটো ডাবল কৰি দিলোঁ, 20 কৰি দিলোঁ। 20 কৰি দিলে তোমাৰ এই মেৰুকৰণটোও দুগুণ হ'ব। মেৰুকৰণ দুগুণ হোৱাৰ লগে লগে আমি ইয়াত 4 লিখিলোঁ। 20 মাইনাছ 4 কিমান হ'ল, 16। চোৱাচোন, যে সিগমাটো বাঢ়ি গ'লে, যে আৰম্ভণিতে থকা পৃষ্ঠীয় আধানৰ ঘনত্ব যদি বাঢ়ি যায়, তেনেহ'লে সিগমা মাইনাছ সিগমা পিৰ ভেলুটোও বাঢ়ি গৈ থাকে। গতিকে আমি এনেকৈ লিখিব পাৰোঁনে, ৰৈখিক পৰাবিদ্যুতৰ ক্ষেত্ৰত সিগমা মাইনাছ সিগমা পি প্ৰপ'ৰ্চনেল টু সিগমা। এতিয়া তুমি সিগমা মাইনাছ সিগমা পি প্ৰপ'ৰ্চনেল চিনটো উঠাই দিয়া, 1/k সমানুপাতিক ধ্ৰুৱক এটা দি দিলোঁ। গতিকে আমাৰ এইটো হ'ল, ইয়াত লিখি দিবা য'ত 1/k সমানুপাতিক ধ্ৰুৱক হৈ গ'ল। এতিয়া আমি সমীকৰণ 1ত সিগমা মাইনাছ সিগমা পিৰ ভেলুটো বহাই দিওঁ। এতেকে সমীকৰণ 1 ইকুৱেল কি হ'ব, ভি ইকুৱেল টু সিগমা মাইনাছ সিগমা পিৰ ভেলু সিগমা বাই কে ইনটু ডি আছে ডিভাইডেড বাই এপসাইলন নট। গতিকে আমাৰ এইটো হ'ব ভি ইকুৱেল টু তোমাৰ কি হ'ব, সিগমা ডি কে ইনটু এপসাইলন নট। এইটো হ'ব হৈছে, এইটো নাম্বাৰ 2 দিলোঁ। এতিয়া ধাৰকত্বৰ সংজ্ঞামতে কি লিখিব পাৰোঁ আমি, চি ইকুৱেল কিউ বাই ভি। এতিয়া সমীকৰণ 2ত ভিৰ মানটো কিমান আছে আমাৰ
ভিৰ মানটো আছে সিগমা ডি ডিভাইডেড বাই কে ইনটু এপসাইলন নট হৈছে। এইখিনি যদি আমি সৰল কৰোঁ তেনেহ'লে এনেকুৱা হ'ব নিশ্চয় কিউ কে এপসাইলন নট ডিভাইডেড বাই সিগমা ইনটু ডি হৈছে। এতিয়া আকৌ চোৱা আধানৰ পৃষ্ঠখনত সিগমা ইকুৱেল টু কি কিউ বাই এ, য'ত এ হৈছে পৃষ্ঠখনৰ কালি। গতিকে আমি ইয়াত সিগমাৰ ঠাইত কি বহাই দিম সিগমা ইকুৱেল টু কিউ ডিভাইডেড বাই এ ইনটু ডি আছে কিউ কে এপসাইলন নট সিগ ইকুৱেল টু তোমাৰ সি ইকুৱেল টু কি হ'ল এতিয়া কিউ ইনটু ডি কিউ কে এপসাইলন নট ইনটু এ হ'ব হৈছে। গতিকে তোমাৰ কিউ কিউ কেঞ্চেল গৈ সি ইকুৱেল টু কি থাকিলে তোমাৰ এপসাইলন নট এ ইনটু কে ডিভাইডেড বাই ডি। এইটো হৈছে তোমাৰ যদি আমি পৰাবৈদ্যুতিক মাধ্যম এটা পাত দুখনৰ মাজত ভৰাই দিওঁ তেনেহ'লে ধাৰকত্বৰ প্ৰকাশ ৰাখি হৈ গ'ল। এতিয়া চাওঁ আমি ইয়াত কি গম পালোঁ যে আমাৰ পৰাবৈদ্যুতিক মাধ্যমটোৰ পৰাবৈদ্যুতিক ধ্ৰুৱক যিমান হ'ব তোমাৰ কি হ'ব ধাৰকত্বৰ মানটো সিমান বেছি হ'ব হয়নে। ইয়াত চোৱা আমি আগতে বায়ুশূন্য মাধ্যমৰ ধাৰকত্ব কিমান আছিল চি নট বুলি ধৰিলোঁ চি নট ইকুৱেল টু এপসাইলন নট এ ডিভাইডেড বাই ডি। এতিয়া ইয়াত আমি কি পালোঁ চি ইকুৱেল টু এপসাইলন নট এ ডিভাইডেড বাই ডি ইনটু কে। গতিকে এইখিনি মানে আমি কি লিখিব পাৰোঁ চি ইকুৱেল টু চি নট ইনটু কে হৈছে। তাৰমানে আমি কি পালোঁ যে যদি আমি কে পৰাবৈদ্যুতিক ধ্ৰুৱক বিশিষ্ট মাধ্যম এটা ধাৰকটোৰ পাত দুখনৰ মাজত ভৰাই দিওঁ তেনেহ'লে তাৰ ধাৰকত্ব বায়ুশূন্য মাধ্যমত ধাৰকত্বতকৈ কে গুণে বৃদ্ধি হ'ব হৈছে। গতিকে এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টো। এইটো অতি গুৰুত্বপূৰ্ণ টপিক। কেতিয়াবা আমাৰ এক্সামত দিয়ে যে কে পৰাবৈদ্যুতিক ধ্ৰুৱক বিশিষ্ট মাধ্যম এটা যদি পাত দুখনৰ মাজত ভৰাই দিয়া হয় তেন্তে সমান্তৰাল ধাৰকত্বৰ প্ৰকাশ ৰাখি উলিওৱা, তেতিয়া তোমালোকে এনেকুৱাকৈ কৰিব লাগিব। আৰু যদি বায়ুশূন্য মাধ্যম থকা বুলি কয় পাত দুখনৰ মাজত তেতিয়া আগৰ ভিডিঅ'টোত আমি যিটো আলোচনা কৰিছিলোঁ সেই এক্সপ্ৰেশ্যনটো উলিয়াব লাগিব। গতিকে তোমালোকে নোটখিনি ধুনীয়াকৈ কৰি লোৱা আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে কমেণ্ট কৰিবা, লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শ্বেয়াৰ কৰিবা। ধন্যবাদ।